ইয়াতে চাব আপোনালোকে ফৰ গ্ৰেড 3 এমপ্লয়িজ অনলি থাৰ্ড গ্ৰেডৰ কৰ্মচাৰীসকলৰ কাৰণে এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে আৰু এই নটিফিকেশ্যনত আহিছে আপোনালোকে দেখিবলৈ পাইছে মুখ্য সচিব অসম চৰকাৰ চিফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। কি দিছে কি দিয়া নাই গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। আয়োগত কৰ্চক লৈ পেলাই এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে আৰু ইয়াতে যি কথা লিখা হৈছে AI পাঠ্যক্ৰমৰ পৰা আদি কৰি যিখিনি কথা আছে গোটেইখিনি কথা আমি চাম। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া আমি এখন নটিফিকেশ্যনৰ সম্পূৰ্ণ কথাখিনি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে লিখিছে মই আপোনাক অসম চৰকাৰৰ সেৱাত নিযুক্তি লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জনাব বিচাৰোঁ। আপুনি জনসেৱাৰ এই যাত্ৰা আৰম্ভ কৰাৰ লগে লগে আপুনি প্ৰশাসনিক কাৰ্যকলাপৰ মূল ভাগ গঢ়ি তোলা এক গুৰুত্বপূৰ্ণ খণ্ডত প্ৰৱেশ কৰিছে। আপোনাৰ ভূমিকা দৈনন্দিন যি চৰকাৰী কামত কাৰ্যদক্ষতা সঁহাৰি দিয়া ক্ষমতা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰাত কেন্দ্ৰীয় হ'ব। আজিৰ শাসন ব্যৱস্থা অধিক ডিজিটেল, তীব্ৰগতি সম্পন্ন আৰু নাগৰিক কেন্দ্ৰিক হৈ উঠিছে। এই পৰিৱৰ্তিত পৰিৱেশত ধাৰাবাহিক শিক্ষা আৰু দক্ষতা উন্নয়ন অত্যাৱশ্যক। ভাৰত চৰকাৰে মিছন কৰ্মযোগী ৰাষ্ট্ৰীয় নাগৰিক সেৱা ক্ষমতা নিৰ্মাণ কাৰ্যসূচীৰ অধীনত আয়োগত কৰ্মযোগী প্লেটফৰ্ম বিকাশ কৰিছে, যি আপোনাৰ পেছাগত সক্ষমতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন ভূমিকা ভিত্তিক অনলাইন পাঠ্যক্ৰম প্ৰদান কৰে। অসম চৰকাৰে নিজৰ কৰ্মচাৰীসকলক এই প্লেটফৰ্ম সক্ৰিয়ভাৱে ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক কৰিছে, যাতে প্ৰশাসনিক কাৰ্যক্ষমতা আৰু সেৱা প্ৰদান শক্তিশালী হয়। নৱ প্ৰৱেশকাৰী হিচাপে আপুনি তলৰ তালিকাৰ পৰা আপোনাৰ ভূমিকা পদৰ সৈতে সম্পৰ্কিত কমেও 24টা পাঠ্যক্ৰমৰ ভিতৰত 18টা পাঠ্যক্ৰমত নামভৰ্তি হৈ সম্পূৰ্ণ কৰিব লাগিব। আয়োগত পাঠ্যক্ৰম যোগাযোগৰ মৌলিকতা IIMC, তাৰপিছত জনভাগিদাৰী কাৰ্যসূচী, ব্যক্তিগত আৰ্থিক ব্যৱস্থাপনা, চাপ বুজা আৰু পৰিচালনা কৰা, চৰকাৰী মাৰ্কেট প্লেচ, চৰকাৰী আঁচনিত বিনিয়োগ, উৎপাদক AI যুগত দায়িত্বশীল AI, তথ্য অধিকাৰ আইন অংশ 1, তথ্য অধিকাৰ আইন অংশ 2, স্ব-নেতৃত্ব। আয়োগত পৰামৰ্শ দিয়া AI পাঠ্যক্ৰমসমূহ হ'ল ইউভা AI ফৰ অল ইণ্ডিয়া AI মিছন, জন শাসনত কৃত্ৰিম বুদ্ধিমত্তা, উৎপাদক AI যুগত দায়িত্বশীল AI, উৎপাদক কৃত্ৰিম বুদ্ধিমত্তাৰ মৌলিকতা, চৰকাৰত AI জনসেৱা প্ৰদানৰ ৰূপান্তৰ, সকলোৰে বাবে জেনেৰেল AI, কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিচয়, চৰকাৰত AI প্ৰয়োগ। তেনেকুৱা ধৰণৰ আপোনালোকে দেখিবলৈ পাইছে পাঠ্যক্ৰমবিলাক আৰু গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰভিউত কৰিলোঁ, যিখিনি কথা ইয়াতে দিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।